আজি আমি আলোচনা কৰিবলৈ লৈছো এইচএস ফাৰ্ষ্ট ইয়াৰ এডভান্স এছামিছৰ সিলেবাছৰ এটি কবিতাটিৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি আৰু প্ৰিয়তমাৰ চিঠি সনেট কবিতাটিৰ কবি হৈছে হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ গোস্বামীৰ কোট আৰু কেতিয়া জন্ম হৈছিল 1872 চনত গোলাঘাট মহকুমাৰ অন্তৰ্গত বৌৰাং সত্ৰত হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু কেতিয়া ক'ত হৈছিল 1928 চনত গুৱাহাটীৰ নিজা ঘৰত হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হৈছিল হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম কি ফুলৰ চাকি হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম কি ফুলৰ চাকি নেক্সট প্ৰশ্ন অসমীয়া সনেটৰ জনক কোন হেমচন্দ্ৰ গোস্বামী অসমীয়া ভাষাৰ প্ৰথম সনেটৰ নাম কি প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামীয়ে সনেট লিখিবলৈ আৰ্হি কোনজন কবিৰ পৰা লৈছে মানে কোনজন কবিৰ কবিতাৰ আৰ্হিত হেমচন্দ্ৰ গোস্বামীয়ে সনেট ৰচনা কৰিছে ইটালীয় কবি পেট্ৰকৰ পৰা জোনাকীৰ ত্ৰিমূৰ্তি কোন কোন চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা দৰং ৰাজবংশাৱলী কথাগীতা আৰু পুৰণি অসম বুৰঞ্জী এইকেইখন হৈছে গ্ৰন্থৰ নাম হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা হেমচন্দ্ৰ গোস্বামী কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1920 চনত অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি হৈছিল হেমচন্দ্ৰ গোস্বামী কোনটো কবিতাৰ যোগেদি হেমচন্দ্ৰ গোস্বামীয়ে কবি হিচাপে আত্মপ্ৰকাশ কৰে কাকু আৰু হিয়া নিবিলাও কবিতাটোৰ জৰিয়তে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তোমাৰ চিঠিয়ে কিন্তু জানে জিতি গীত কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায় উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত প্ৰিয়তমাৰ চিঠি নামৰ সনেট কবিতাটিৰ পৰা তুলি দিয়া হৈছে এখিনি হৈছে প্ৰসংগ সংগতি যে প্ৰিয়তমাৰ পৰা পোৱা চিঠিখনৰ পৰা কবিয়ে যি স্বৰ্গীয় আনন্দ লাভ কৰিছে তাৰ বৰ্ণনা দিবলৈ গৈ কবিয়ে কবিতা ফাকি উল্লেখ কৰিছে আগতে চিঠিৰ যুগ আছিল প্ৰেমিক প্ৰেমিকাই ইটো হিতুক চিঠি দিছিল গতিকে সেই চিঠিৰ যেটো আবেগ বা মূল্য হেতু সেই সময়ৰ জেনাৰেশনে বেছি ভালকৈ বুজিছিল বা জানিছিল আৰু হেয়ে কবি হেমচন্দ্ৰ গোস্বামীয়ে সেই চিঠিৰ আবেগক লৈ বা সেই মাধুৰ্যতাক লৈ কবিতা ৰচনা কৰিছে আৰু সেই প্ৰিয়তমাৰ পৰা যিখন চিঠি তেওঁ লাভ কৰিছে সেই চিঠিখনৰ কথা তেওঁ কৈছে যে তোমাৰ চিঠিয়ে যেটো গান জানে সেই গান কবিতাৰ গোন্ধয়ো নাপায় কাব্যটাৰ গোন্ধকো নাপায় ব্যাখ্যা সেই কবিতা ফাকিৰ ব্যাখ্যা যে হেমচন্দ্ৰ গোস্বামী ৰোমান্টিক কবিৰ প্ৰেমৰ মনোভাৱ এই কবিতাটিৰ মাজেদি প্ৰকাশিত হৈছে কবিয়ে স্বীকাৰ কৰিছে যে প্ৰকৃতিৰ বুকুত অনাবিল সৌন্দৰ্য নিহিত হৈ আছে কিন্তু সকলো সৌন্দৰ্যৰ ঊৰ্ধত প্ৰিয়তমাৰ পৰা পোৱা চিঠিখন সেই চিঠিখন পঢ়ি কবিয়ে প্ৰিয়তমাৰ অন্তৰৰ পৰা নিগৰি বৈ অহা যি এক প্ৰেমময় আকৰ্ষণীয় সংগীতৰ সুৰ শুনা পাইছে আৰু তাৰ যি মাদকতা সি অতুলনীয় কবিৰ মতে বৰ্তমানো কোনোবা স্পেশাল পাৰ্সনৰ পৰা যেটা মেছেজ এটা আহে ফোন আহে তাৰ যেটো ফিলিংস বা সৌন্দৰ্য হেতুৰ লগত পৃথিৱীৰ বেলেগ নেচাৰৰ যি সৌন্দৰ্য বা ফিলিংসৰ লগত ৰিজাব নোৱাৰি ঠিক তেনেকে হেমচন্দ্ৰ গোস্বামীও তেওঁ যেটো ৰোমান্টিক কবি গতিকে তেওঁ কৈছে যে পৃথিৱীৰ সকলো সৌন্দৰ্য এফালে আৰু প্ৰিয়তমাৰ পৰা অহা চিঠিৰ যি সৌন্দৰ্য বা অনুভৱ হি আলফালে বা হি তাতকৈ ঊৰ্ধত বুলি হেমচন্দ্ৰ গোস্বামীয়ে কৈছে আজিলৈ এইখিনি আছিল ধন্যবাদ